নমস্কাৰ। অসমৰ বিশেষকৈ বুলি কওঁতে অজপৰ দুজন কেণ্ডিডেটক লৈ অলপ বিশ্লেষণ মই কৰিব বিচাৰিছোঁ। নাম্বাৰ 1, পোনপ্ৰথমবাৰৰ বাবে অজপ নহয়, এইটোতো অজপক আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন জনাইছে লুৰিণজ্যোতি গগৈক। কিন্তু তেওঁৰ বেকগ্ৰাউণ্ড কিন্তু তেওঁ অজপৰ নহয়, তেওঁ আছুৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী। কিন্তু আছুৱে তাত ছাপৰ্ট দিয়া নাই, তাত দিছে কিন্তু AJYCPয়ে দিছে। এতিয়া কথাটো হ'ল কুংকি চৌধুৰী যি ধৰণৰ স্বাভিমানী অসমীয়াৰ যি কাম যোনটো তাই কৰি দেখুৱাই আছে তাত, এতিয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত অসমত চাৰিওফালে এটা বস্তু হৈছে যে এনেকুৱা এটা ছিটুৱেশ্যনত আছু নিমাত কিয়? আছুটো কেতিয়াবাই নিমাতী কন্যা হৈছে, যোৱা 12 বছৰ আগতে হৈছে, এইটো আমি চবেই জানো। বাট ষ্টিল এতিয়া আছু আকৌ জিলিকি যদি উঠিব লাগে, আছুৰ কিন্তু এটা সম্ভাৱনা আছে। তেওঁলোক কাৰণ অলৰেডি লুৰিণক AJYCP সমৰ্থন দিছে, গতিকে কুংকি চৌধুৰীক আছুৱে কিন্তু আৰামত সমৰ্থন দিব পাৰে। আৰু আছুৰ যিমান টপ লিডাৰ তেওঁলোক গুৱাহাটীত থাকে আৰু এইটো সমষ্টিতে থাকে। তো গতিকে শৰাইঘাটৰ শেষ ৰণ নহয়, শেষৰণটো হ'ল যে কুংকি গগৈক চৌধুৰীক জিকাই দিয়াটো। কাৰণ লুৰিণ জিকিব সেইবিলাক আছে, কি হয় কোৱাটো টান। কিন্তু আজি অসমীয়া আৰু অনা অসমীয়াৰ যোনটো ডাঙৰ এটা মোকাবেলা 1-to-1 হৈছে, সেই আছুৰ এটা ডাঙৰ ভূমিকাৰ সম্ভাৱনা আহিছে, এইটো পালন কৰা উচিত। কাৰণ নহ'লে 4 মে'ৰ পিছত কিন্তু আছুৰ যোনটো দোকান আছে, ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেইটো নিষিদ্ধ হৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰ কাৰণ তেওঁলোকে কেতিয়াবাই 12 বছৰ আগতে কৈছিলে যে 16 মে'ৰ পিছত নেকি বাংলাদেশী টালি টোপোলালৈ গুচি যাব লাগিব। তো গতিকে এতিয়া অপশ্যনটো কি? এতিয়া অপশ্যনটো হ'লগৈ 4 মে' 2026 পিছত কিন্তু টালি টোপোলালৈ গুচি যাব লাগিব। কিন্তু নিৰ্লজ্জৰ দৰে অমিত শ্বাহেই হওক, যিয়ে হওক, যিমানে আহি আছে, তাহাঁতি কৈছে যে মাত্ৰ 5 বছৰ সময় দিয়ক, একদম গোটেইখিনি খেদি পঠিয়াম। আৰু এই চব অসমীয়া মানুহে বৰদাস্ত কৰিছে দেই। আৰু নহ'লে অসমীয়া মানুহৰ লগত বিজেপিৰ ক'ৰবাত এটা ইলু হৈ আছে। মামাৰ লগতো আছে, অমিত শ্বাহৰ লগতো আছে। তো গতিকে সদ্যহতে এই জুবিনৰ ন্যায় চিয়াই, কাৰণ গৰিমাটো বোলে আকৌ কিবা হস্পিটেলাইজড হৈছে, সেইবিলাক আছে। আৰু চবেই নেতাগিৰি কৰি আছে, মই ক'বলৈ একো নাই, সকলোৰ প্ৰতি সমবেদনা আছে। কিন্তু এই সময়ত যোনটো আছুৱে এটা বলিষ্ঠ পদক্ষেপ ল'ব লাগিছিলে, কাৰণ হয়তো আছু এটা পাইছে, প্ৰেছাৰ এটা পাইছে যে AJYCPতো লুৰিণক ছাপৰ্ট কৰিছে, তহঁতি খোলাখুলিকে বিজেপিক ছাপৰ্ট কৰ, তলে নকৰি খোলাখুলিকে কৰ। গতিকে সেইটো কৰা নাই। গতিকে এণ্টায়াৰ আছু এটা বিপাঙত আছে। তো এইটো হ'লগৈ বেষ্ট অপৰচুনিটি। তেওঁলোক সঁচাকৈ এইটোৰ বিদেশী মুক্ত অসম বিচাৰে না নিবিচাৰে, না এই ঐতিহাসিক যে অসম আন্দোলন, শ্বহীদৰ কেঁচা তেজ, এইবিলাক কি এনেই ডায়লগবাজি থাকি যাব না বেলেগ কিবা কিবি হ'ব? এই মুহূৰ্তত এইটো লাখটকীয়া প্ৰশ্ন। আৰু তাত যি কুংকি চৌধুৰীৰ তাত যোনটো জনবিন্যাসৰ মতে জিকাটোৰ সম্ভাৱনা কম আছে। কিন্তু লাষ্ট নেৰেটিভছবিলাকে কি হৈছে, এই অঞ্চলৰ বাকীখিনিকো জগাই উঠাইছে। তো গতিকে ইয়াত আলফাৰ পৰেশ বৰুৱাৰ কোনো ভূমিকা নাই, একোডাল কৰিবলৈ নাই, চবেইতো ইলু হৈ আছে। সমুজ্জ্বলে এটা সমুচিত পদক্ষেপ লওক, নহ'লে কথাটো কিন্তু বেলেগ হ'ব। কাৰণ কুংকি যদি নিজিকে, কাৰণ তাৰপিছতো আছুৰ কোনো কামেই নাইকিয়া। হয় আছুৰ যোনটো ব্যৱসায় প্ৰতিষ্ঠান আছে, সেইটো ৰাইজে বন্ধ কৰিব লাগিব, স্বাভিমানী অসমীয়াই বন্ধ কৰিব লাগিব। তেতিয়া অসমখন বিদেশী মুক্ত হ'ব আৰু জুবিনৰ ন্যায় পাব। চব এটাৰ লগত এটা কানেকশ্যন হৈ আছে। গতিকে তাৰ প্ৰতি আপোনালোকে যত্ন লোৱাটো উচিত। আৰু নহ'লে মই ভাবোঁ, মইতো আজি ধৰি লওক অমিত শ্বাহ বা মোদীৰ নিচিনা পজিশ্যনত থকা হ'লে 4 মে'ৰ পিছত মইতো আছুক চিধা নিষিদ্ধ ঘোষণা কৰি দিলোঁ হয়, যেনেকৈ আলফাক কৰিছে তেনেকৈ।
মানে এই ধৰণৰ খুল্লম খুল্লা আৰু হেৰি নাই, হয় আমাৰ কাৰণ কোৱা নাই, তলে তলে কৰিছে, কিন্তু সেইটোতো প্ৰমাণ নাই নহয়। মইতো আৰু এই ৰামায়ণৰ হনুমান নহয় যে নিজৰ বুকখন ফালি আপোনাক দেখুৱাম যে কি হৈছে। তো গতিকে আছুক চিধা মানে মোৰ কথাটো হ'ল যে 4 মে'ৰ পিছত বেন নিষিদ্ধ কৰি দিব লাগে। কোনো কাম নাইকিয়া, কোনো কাম নাই, এটা সুবৰ্ণ সুযোগ আহিছে। অসমীয়া, এইটো অসমীয়াৰ স্বাভিমান, অসমীয়াৰ অস্তিত্ব প্লাছ অনা অসমীয়াৰ যোনটো যুঁজ, তাত যদি আছু নেতৃত্ব দিব নোৱাৰে, কুংকি চৌধুৰীক যদি খোলাখুলিকৈ সমৰ্থন দিব নোৱাৰে, তাৰ পৰা যদি জিকাই আনিব নোৱাৰে, তেতিয়াহ'লে আছু হ'লগৈ বাবাজী কা টল্লু, কোনো কাম নাইকিয়া। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক শ্বেয়াৰৰ লগত প্লিজ কমেণ্টছ কৰিব। নমস্কাৰ।